হয় বিশ্ব মহাবীৰ চিলাৰায় দিৱস কোকৰাঝাৰৰ ডিমলগাঁও ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হ'ব 1 ফেব্ৰুৱাৰী তাৰিখে আৰু তাকে লৈ পেলাই প্ৰস্তুতি ইয়াত তুংগত চলি আছে দেখিবলৈ পাইছে আয়ুষ আছে মোৰ সৈতে আৰু যিখন ডিমলগাঁও ৰাজহুৱা খেলপথাৰ আছে তাৰ পৰিৱেশ দেখুৱাই আমি আছোঁ ND24 দৰ্শকসকলক আৰু এই মুহূৰ্তৰ আমি দৃশ্য দেখুৱাইছোঁ প্ৰায় 1000তকৈ অধিক ইয়াতে নাচনীয়ে অংশগ্ৰহণ কৰিব 1 ফেব্ৰুৱাৰী তাৰিখে যিটো অনুষ্ঠান বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ দিনাখন আৰু তাৰে প্ৰস্তুতি বৰ্তমান চলি আছে আমি পেণ্ডেলৰ দৃশ্য দেখুৱাম এই মুহূৰ্তত কৰ্মেশ্বৰ ৰায়ক আমি দেখিছোঁ আৰু তেখেতে এই যিটো অনুষ্ঠান আছে অনুষ্ঠানটোত তেখেতে অধ্যক্ষ হিচাপে আছে আপোনাক স্বাগতম জনাইছোঁ আৰু 1 তাৰিখে বিশ্ব মহাবীৰ চিলাৰায় দিৱস তাৰ সমান্তৰালকৈ চিলাৰায় ক্ষেত্ৰ হিচাপে আপোনাৰ আধাৰশিলাও স্থাপন কৰা হ'ব সেই দিনটোতে আৰু প্ৰস্তুতি PTC চৰকাৰৰ চলি আছে কি জনাব অসমৰ ৰাইজক নিমন্ত্ৰণ ইতিমধ্যে দিছে বহু সংখ্যক লোকক কি জনাব গোটেই আপোনালোকৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে হয় প্ৰস্তুতি ইতিমধ্যে আমাৰ প্ৰায় সম্পূৰ্ণ হৈছে আৰু যেহেতু বিশ্ব মহাবীৰ গৰাকীক সন্মান দিবৰ কাৰণে গোটেই BTC-বাসী ৰাইজে উৎসাহিত হৈ আছে আৰু আমাৰ যিখিনি দল সংগঠন আছে মানে সিহঁতো আমাক সহযোগ কৰি আছে আৰু অলপ সময় আগতে আমাৰ এখন ডিপাৰ্টমেণ্টলি মিটিং হৈ গ'ল আৰু ইয়াত প্ৰতিটা ডিপাৰ্টমেণ্টে পূৰ্ণভাৱে সহযোগ কৰি আছে আৰু দুদিন আছে আমাৰ হাতত আমাৰ 1 তাৰিখৰ পৰাই আমাৰ যেহেতু বিশ্ব মহাবীৰ গৰাকীৰ 516তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস এই দিৱসটি আমাৰ যিখিনি আমাৰ BTC-ত থকা মানুহ আছে চবে বীৰগৰাকীক সন্মান দিয়াৰ কাৰণে যি আমাৰ কৰণীয় কাম ইতিমধ্যে কৰিছে আৰু আমাৰ ফালৰ পৰা যিখিনি কৰণীয় কাম আমাৰ ইতিমধ্যে শেষ হ'ল যি কি নহওক আমাৰ বিশেষকৈ আৰু এটা আমাৰ আনন্দৰ বিষয় যে বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিশ্ব মহাবীৰ চিলাৰায় প্ৰকল্প এটা শুভ মানে আমাৰ আধাৰশিলা স্থাপন কৰা হ'ব আৰু আধাৰশিলা স্থাপন কৰিব সন্মানীয় BTC প্ৰধান হাগ্ৰামা মহিলাৰীদেৱে আৰু এই প্ৰকল্পটোৰ জৰিয়তে আমাৰ যিখিনি নৱপ্ৰজন্ম আছে আমি নৱপ্ৰজন্ম বীৰগৰাকীৰ সৈতে পৰিচয় কৰি দিয়া ব্যৱস্থা আমাৰ যি ৰাজকীয় আমাৰ যিখিনি সা সৰঞ্জামেই হওক বা আমাৰ যিটো ঐতিহাসিক পটভূমি হওক এইখিনি চব আমাৰ যিটো আমাৰ প্ৰকল্প অৰ্থাৎ ক্ষেত্ৰ বুলি ক'ব পাৰি চিলাৰায় ক্ষেত্ৰ বুলি ক'ব পাৰি এই ক্ষেত্ৰত চব ৰিফ্লেক্ট হ'ব আৰু আমাৰ নৱপ্ৰজন্মই আমাৰ এই প্ৰকল্পত আহি বহু কথা শিকিব পাৰিব এয়া আছিলে কৰ্মেশ্বৰ আৰু আমি দৃশ্য অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ ND24 দৰ্শকসকলক এয়া দেখিবলৈ পাইছে যিটো এটা বৃহৎ পেণ্ডেল ইয়াতে নিৰ্মাণ কৰি থকা হৈছে আৰু 1 তাৰিখৰ যিটো অনুষ্ঠান আছে অনুষ্ঠানটো ইয়াত বৰ্ণাঢ্য ৰূপত তেখেতসকলে আয়োজন কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আছে আৰু তাৰে দেখিবলৈ পাইছে তাৰে প্ৰস্তুতি বৰ্তমান আয়ুষে দেখুৱাই গৈছে আমি সন্মুখ ভাগত যাব অকণমান যত্ন কৰিছোঁ এয়া খৰতকীয়াকৈ যিসমূহ ইয়াৰে কৰ্মচাৰী আছে তেখেতসকলে কামসমূহ কৰি আছে মূল কথাটোৱে হৈছে যে বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ দিনাখনে বিশ্ব মহাবীৰ চিলাৰায় প্ৰকল্প ইয়াতে আধাৰশিলা স্থাপন কৰা হ'ব তাকে লৈ পেলাই প্ৰস্তুতি চলি আছে অকণমান জানিবলৈ যত্ন কৰিম যুৱ নেতা ৰূপম ৰায়কো আমি দেখিছোঁ আপোনাক স্বাগতম জনাইছোঁ আৰু ষ্টেজৰ কাম চলি আছে তাৰ সমান্তৰালকৈ বহু সংখ্যক লোকক আপোনালোকে স্বাগতম জনাব অৰ্থাৎ অতিথি হিচাপে আপোনালোকে নিমন্ত্ৰণ জনাইছে কিমানমান মানুহ হোৱা আপোনালোকে আশা কৰিছে হয় আমি এইবুলি আপোনালোকে গমেই পাইছে ইতিমধ্যে BTC চৰকাৰৰ উদ্যোগত আৰু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনসমূহৰ সহযোগত আমি এইবাৰ বিশ্ব মহাবীৰ চিলাৰায় দিৱসটি আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ তেখেতৰ প্ৰচেষ্টাত আৰু তেখেতৰ উদ্যোগত এইবিলাক খুব ধুমধামেৰে আমি ডিমলগাঁও খেলপথাৰত ইতিমধ্যে পাতিবলৈ যোজা কৰিছোঁ আমি ইয়াতে প্ৰায় 25,000 জনসমাগমেৰে আমি এইবেলিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক লৈ পেলাই আমি চিলাৰায় দিৱসটি উদযাপন কৰিবলৈ লৈছোঁ ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ কামখিনি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আমাৰ অতিথিসমূহ আমি বড়ো সাহিত্য সভাৰ সভাপতিকে ধৰি আমি বিভিন্ন জনগোষ্ঠীয় অতিথিসমূহক আমি মাতিম ইয়াতে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে লোকাৰণ্য এটা পৰিৱেশ আজি দেখিছে প্ৰায় 1000 পৰা মানুহ হয় আজিৰ পৰা খুব এটা উৎসাহৰ সময় আচলতে ক'বলৈ BTC চৰকাৰক আকৌ ধন্যবাদ জনাবই লাগিব এটা ইতিহাসৰ নিচিনা কৰিব গৈ আছে তেওঁলোকে এইকাৰণে আমি হাগ্ৰামা মহিলা ডাঙৰীয়া আকৌ এবাৰ কোচ ৰাজবংশী জনগোষ্ঠী তথা এই BTC-বাসী হিচাপে তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ BTC হাগ্ৰামা মহিলাৰীক ধন্যবাদ জ্ঞাপন কৰিছে আৰু এই ধৰণে যিটো পেণ্ডেল আছে পেণ্ডেলৰ কাম চলি আছে আয়ুষে দেখুৱাই গৈ আছে তাৰ সমান্তৰালকৈ এটা বৃহৎ পেণ্ডেলৰ লগতে মঞ্চ ইয়াত নিৰ্মাণ কৰি থকা হৈছে আমি পেণ্ডেলটো অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ মঞ্চখন ইতিমধ্যে দেখুৱাইছোঁ আৰু এই ধৰণে পেণ্ডেলো ইয়াত নিৰ্মাণ কৰি থকা হৈছে এক প্ৰকাৰ সকলো লোক প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ লোকে ইয়াত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে মূল কথাটো হৈছে যে বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ দিনাখনে বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰকল্প ইয়াত আধাৰশিলা স্থাপন কৰা হ'ব আৰু সেই অনুষ্ঠানক লৈ পেলাই এতিয়া উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে ডিমলগাঁও ৰাজহুৱা খেলপথাৰত।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।